মই গৌৰৱ গগৈ ডাঙৰীয়া বাকি এনে আমি ইজনে সিজনে হিন্দীত যেটো কয় আৰু কি বুলি কয় বকবাজ কৰি নাথাকে মানে বকবাজ কৰি নাথাকে এনে ইটো কথা আলটু ফালটু কথা পাতি নাথাকি আমি সকলোৱে একলগ হ'বৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে আহ্বান জনাইছোঁ অকল ডিপ্লমেটিক কথাৰে কেতিয়াও দেশৰ জনগণৰ স্বাৰ্থ পূৰণ নহয় অকল গহীন কথাৰে কেৱল জনগণৰ স্বাৰ্থ পূৰণ নহয় আমি হসা কথা লৈ আহিব লাগিব প্ৰ্যাকটিক্যাল ফিল্ডলৈ আহিব লাগিব হসা আন্তৰিকতাৰে বুজাবুজি কৰিব লাগিব হসা আন্তৰিকতাৰে এৰা ধৰাৰে আমি আগবাঢ়ি যাব লাগিব আৰু এনেকৈ আগবাঢ়ি গৈ আমি আমাৰ জাতিটোক বচাব লাগিব সেইকাৰণে মই গৌৰৱ গগৈ ডাঙৰীয়া বাকি এনে আমি ইজনে সিজনে হিন্দীত যেটো কয় আৰু কি বুলি কয় বকবাজ কৰি নাথাকে মানে বকবাজ কৰি নাথাকে এনে ইটো কথা আলটু ফালটু কথা পাতি নাথাকি আমি সকলোৱে একলগ হ'বৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে আহ্বান জনাইছোঁ মই গৌৰৱ গগৈ ডাঙৰীয়া বাকি এনে আমি ইজনে সিজনে হিন্দীত যেটো কয় আৰু কি বুলি কয় বকবাজ কৰি নাথাকে মানে বকবাজ কৰি নাথাকে এনে ইটো কথা আলটু ফালটু কথা পাতি নাথাকি আমি সকলোৱে একলগ হ'বৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে আহ্বান জনাইছোঁ অকল ডিপ্লমেটিক কথাৰে কেতিয়াও দেশৰ জনগণৰ স্বাৰ্থ পূৰণ নহয় অকল গহীন কথাৰে কেৱল জনগণৰ স্বাৰ্থ পূৰণ নহয় আমি হসা কথা লৈ আহিব লাগিব প্ৰ্যাকটিক্যাল ফিল্ডলৈ আহিব লাগিব হসা আন্তৰিকতাৰে বুজাবুজি কৰিব লাগিব হসা আন্তৰিকতাৰে এৰা ধৰাৰে আমি আগবাঢ়ি যাব লাগিব আৰু এনেকৈ আগবাঢ়ি গৈ আমি আমাৰ জাতিটোক বচাব লাগিব সেইকাৰণে মই গৌৰৱ গগৈ ডাঙৰীয়া বাকি এনে আমি ইজনে সিজনে হিন্দীত যেটো কয় আৰু কি বুলি কয় বকবাজ কৰি নাথাকে মানে বকবাজ কৰি নাথাকে এনে ইটো কথা আলটু ফালটু কথা পাতি নাথাকি আমি সকলোৱে একলগ হ'বৰ কাৰণে আগবাঢ়ি আহিবৰ কাৰণে আহ্বান জনাইছোঁ